वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 10 আঘোণ মঙলবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ আজি 26 নৱেম্বৰ 2024 চন, ভাৰতীয় আজি 5 আঘোণ আৰু মোং 23 জমাদিয়ল আউল। আজি সূৰ্যোদয় 12 ঘণ্টা 5:52 23 আৰু সূৰ্যাস্ত সন্ধ্যা 4:24 38 গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ একাদশী তিথি। ৰাতি 3:48 আছে। নক্ষত্ৰ আজি হস্তা, ৰাতি 4:34 42 আজিৰ যোগ হ'ল প্ৰীতি যোগ, দিনৰ 2:13 24 আৰু কৰণ হ'ল আজি বপকৰণ। প্ৰীতি যোগত জন্মজাতক ধীৰ স্থিৰ হয় আৰু তেওঁৰ তত্ত্ব জ্ঞান মহা উৎসাহী আৰু প্ৰয়োজন সিদ্ধিৰ কাৰণে উদ্যোগীশীল হয়। কথা বাৰ্তা মধুৰ আৰু তেওঁৰ যদি পঞ্চম আৰু সপ্তম স্থানৰ মাজত যদি সম্বন্ধ হয় তেনেহ'লে জাতকৰ প্ৰেম বিবাহ হয়। অতি শুভ যোগ। গতিকে যিকোনো শুভ কাৰ্য মাংগলিক কাৰ্যৰ ক্ষেত্ৰতো শুভই হয়, আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধাদিত্যৰ ৰাজযোগ কৰি বৃশ্চিক ৰাশিত বহি আছে। মংগল বহি আছে কৰ্কট ৰাশিত, বৃহস্পতি বৃষভত, শুক্ৰ ধনুষত, শনি আছে কুম্ভত, ৰাহু মীনত, কেতু কন্যাত আৰু আজি চন্দ্ৰও বহি আছে কন্যা ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰী বৈশ্যবৰ্ণ, বায়ুযোগ দেৱগণ, মহিষৰ অস্থি, অস্তোত্তৰী বুধ আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা। ৰাতি 4:34 42 যোৱাত দেৱাৰীগণ, বাঘৰ অস্থি, অস্তোত্তৰী বিংশোত্তৰী মংগলৰ দশা। আদ্য ঋতু হ'লে আজি 15 দিনীয়া বেইছা যোগ, মৰণত দুখ একপাত আৰু ৰাতি 3:48 যোৱাত 2 পাত লাগিব। যাত্ৰা আজি নাই, পাপ যোগ দোষ আছে আৰু ৰাতি 3:48 যোৱাত যাত্ৰা শুভ, তীৰ্থামৃত যোগ, উত্তৰে যাত্ৰা নাথাকে। আৰু যিহেতু আজি মঙলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম মতান্তৰে বিবাহ ৰাতি 10:16 যোৱাত আৰু 2:46 সময়ৰ ভিতৰত সিংহ কন্যা লগ্নত হুতহী ভোগ যুগত বিবাহ। আৰু আজি শুভ কৰ্ম হ'ল আৰোগ্য স্নান ৰাতি 3:48 সময়ৰ ভিতৰত গৰ্ভধান। নিষিদ্ধ আজি উৰহী, ৰাতি 3:48 যোৱাত পুৰৈ শাক খোৱাও নিষিদ্ধ। যোগিনী আজি অগ্নিকোণত আৰু ৰাতি 3:48 যোৱাত নৈৰিত্ৰ কোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 12:30 59 পৰা 2:52 31 পৰ্যন্ত আৰু কালৰাত্ৰি নিশা 6:12 2 পৰা 8:51 30 গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ কাৰ্য, যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 7:18 অমৃত যোগ ৰাতিপুৱা 6:46 আছে, 7:28 পৰা 10:58 ৰাতি 7:18 পৰা 8:12 9:06 পৰা 11:46 1:31 পৰা 3:18 9:05 পৰা 5:49 আছে অমৃত যোগ। গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম। আৰু আজি একাদশীৰ একদিষ্ট সন্দীপন, উৎপন্ন একাদশীৰ উপবাস। পূৰ্ব দিনৰ ৰাতি 1:02 সময়ৰ পৰা আজি ৰাতি 3:48 3 একাদশী আছে। আজি হালখতি নগাঁও চকলাটিং খৌৰামছৰ সত্ৰৰ ভকতনী সাবিত্ৰী বৰাৰ, মাজুলী উত্তৰ কমলাবাৰী চন্দ্ৰকান্ত ভাগৱতী, বৰবাৰী সত্ৰৰ প্ৰফুল্ল চন্দ্ৰ গোস্বামীৰ আজি তিৰুভাৱ তিথি আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ মন চঞ্চলতা থাকিব, গতিকে অলপ প্ৰণায়াম কৰক,
আপুনি সুস্থিৰ হ'ব। বৃষ স্বাস্থ্যৰ ভংগ, যত্ন ল'ব আজি স্বাস্থ্যৰ। মিথুন শিৰ পীড়া, কৰ্কট গ্লানিৰ ভয়, সিংহ গৃহ বিবাদৰ ভয়। নিজৰ বাণী সংযম কৰক, নিজক সংযম কৰক। কন্যা কৰ্মত বেমেজালি, তুলা উদ্বেগ বৃদ্ধি, বৃশ্চিক অৰ্থাগমন, শিৰ পীড়াও হ'ব পাৰে। ধনু বন্ধু প্ৰীতি লাভ, মকৰ সাহিত্য সেৱা, কুম্ভ সুখ প্ৰাপ্তি, মীন আশাৰ সঞ্চাৰ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।